নমস্কাৰ আৰু ইকনমি আছামৰ এই পডকাষ্টলৈ সকলোকে আকৌ স্বাগত জনাইছোঁ। কেইদিনমানৰ আগতে কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ট্ৰেডাৰ্ছে মিনিষ্টাৰ পীয়ুষ গোৱেলক এটা মেমৰেণ্ডাম দিছে যে য'ত কোৱা হৈছে যে অনলাইন শ্বপিং ছাইটছ যেনে এমেজন বা ফ্লিপকাৰ্টে ইণ্ডিয়ান ৰিটেইল ছেকশ্যনটো পূৰা শেষ কৰি পেলাব, অথবা আমাৰ যিমানবোৰ ব্ৰিক এণ্ড মৰ্টাৰ ষ্ট'ৰ বা যিমানবোৰ দোকান দেখা পাইছোঁ সেইবিলাক ম'ৰলেছ বিজনেছ বন্ধ কৰিবলগীয়া হৈ যাব। চ' আজিৰ পডকাষ্টটো তাৰ বিষয়ে হয় কি অনলাইন শ্বপিং ছাইটছ সঁচাকৈ ব্ৰিক এণ্ড মৰ্টাৰ ষ্ট'ৰ্ছ বন্ধ কৰিব পাৰিব নে নোৱাৰে, আৰু কি কি ফেক্টৰ্ছ আছে যোনটোৱে ব্ৰিক এণ্ড মৰ্টাৰ ষ্ট'ৰ্ছ বন্ধ কৰি দিব পাৰে। ৰাইট, চ' মোৰ লগত আছে ৰেখা পেগু। নমস্কাৰ। আৰু ৰেখা অকণমান আমি দুইজনে অকণমান সেইটো হেৰি কৰিম। কিন্তু এতিয়া মোৰ মতে অনলাইন শ্বপিং ছাইটছ যিমানেই নহওক ব্ৰিক এণ্ড মৰ্টাৰ ষ্ট'ৰ্ছ কিন্তু বন্ধ যে হ'ব বুলি একজেক্টলি সেইটো সত্য নহয় বুলিয়ে ক'ম মই। কিন্তু য়েছ, কিছু প্ৰমাণলৈকে যদি বন্ধ হৈছেও সেইটো ব্ৰিক এণ্ড মৰ্টাৰ ষ্ট'ৰবিলাকৰ বা যিবিলাক ৰিটেইল আউটলেটছ আছে তাহাঁতৰো ভুল এটা আছে। মই এইটো নকওঁ যে তাহাঁতৰ ভুল নাই। তুমি কি ক'ব বিচাৰিছিলা? আজিকালি বহুতো শ্বপিং এপ সেইবিলাক দিনক দিনে বাঢ়ি আহিছে, যাৰ কাৰণে যোনবিলাক আমাৰ নৰ্মেলি সৰু সৰু দোকান সেইবিলাকৰ মানে ভেলু কমি গৈছে। মানুহে বেছিভাগ আজিকালি অনলাইন শ্বপিং সেইবিলাক বেছিকৈ কৰে আৰু দোকানবিলাকৰ পৰা কমতিকৈ মানে বস্তু পাৰচেজ কৰে। সেইটোৰ কাৰণে কি হৈ গৈছে, আমাৰ যোনবিলাক সৰু সুৰা দোকান আছে সেইবিলাক মানে বন্ধ হৈ গৈছে, বেছিভাগেই মানে বন্ধ হৈ গৈছে। বন্ধ হৈ যোৱাৰ কাৰণে আমাৰ আনএমপ্লয়মেণ্ট সেইবিলাক বাঢ়ি গৈছে। অনলাইন শ্বপিং ছাইটছৰ কাৰণে যে ব্ৰিক এণ্ড মৰ্টাৰ ষ্ট'ৰ্ছবিলাক বন্ধ হ'ব বুলি সেইটো কিবা সঁচাকৈ মানে আছে জানো? হয়, আছে। কাৰণ যোনবিলাক আপোনালোকে নিজে দেখিছেই চাগে, সৰু সুৰা দোকানবিলাকৰ পৰা মানুহে আজিকালি বেছি বস্তু পাৰচেজ নকৰে। বেছিভাগ ঘৰতে থাকি পেলাই অনলাইন বস্তু মানে যিকোনো এটা বস্তু পচন্দ হ'লে মানে ডাইৰেক্ট অৰ্ডাৰ কৰি লয়। তাৰ কাৰণে আনএমপ্লয়মেণ্ট সেইবিলাক বাঢ়ি গৈছে। কিন্তু এনেকুৱা হৈ যায় আজিকালি যে অনলাইনত মানুহে বস্তুবিলাক কিনিলেও মানে কি হয়, বস্তুটো আমি এতিয়া বস্তুটো মানে কেনেকুৱা প্ৰডাক্ট হয় আমি গম নাপাওঁ। কিন্তু কি কয়, সৰু সুৰা দোকানবিলাকত আমি গৈ পেলাই নিজে বস্তুটো চাইহে মানে বস্তুটো আমি পাৰচেজ কৰিব পাৰোঁ, যাৰ কাৰণে আমাৰ কাৰণে সুবিধা হৈ যায়। আৰু লগতে আমি এতিয়া মানে অনলাইনৰ পৰা যদি বেছিকৈ বস্তু আমি যদি বেছি পাৰচেজ কৰোঁ, তেতিয়া আমাৰ কি হৈ যায়, সৰু সুৰা দোকানবিলাকৰ মানে বন্ধ হৈ যোৱাৰ কাৰণে আনএমপ্লয়মেণ্টকেইটা বাঢ়ি গৈ থাকে। ঠিক আছে, কিন্তু মই এইটোত ক'ব বিচাৰিছোঁ যে এইটোতো অনলাইন শ্বপিং ছাইটৰ কোনো দুখ নাই। এইটো চাব গ'লে এফালৰ পৰা চাব গ'লে ৰিটেইল আউটলেটছবিলাকৰ দুখ এটা আছে যে তাহাঁতি কম্পিট কৰিব নোৱাৰে। এতিয়া যোনটো মেমৰেণ্ডাম দিছে মিনিষ্টাৰ পীয়ুষ গোৱেলে, যে কৈছে যে অনলাইন শ্বপিং ছাইটছবিলাকৰ বহুত ডিপ পকেটছ আছে, ফাইনেন্সৰ কোনো প্ৰব্লেম নাই, ফলত তাহাঁতি ডিছকাউণ্টিং কৰিব পাৰিছে বা হেৰি কৰিব পাৰিছে, এইবিলাক চব কৰিব পাৰিছে। কিন্তু সেই তুমিয়ে কৈছা শ্বপাৰ্ছৰ দুটা কেটেগৰী আছে, ৰাইট? যে এটা হ'ল যোনে বস্তুটো হাত লগাই চাই ট্ৰাই কৰি তাৰপিছত কিনিব, আৰু এজন আছে যোনে পিকচাৰ এখন চাই খালি স্পেচিফিকেশ্যনছ পঢ়ি পেলাই কৰিব পাৰে। চ' এই দুইটা কেটেগৰী, এইটো নহয় যে এটাৰ প্ৰমাণ বাঢ়ি যাব এটা প্ৰমাণ কমি যাব, তেনেকুৱা নাই। এতিয়া বহুতখিনি বস্তু যোনবিলাক ব্ৰিক এণ্ড মৰ্টাৰ ষ্ট'ৰ্ছত পায় বা ৰিটেইল আউটলেটছত পায় সেইবিলাক অনলাইনত নাপায়, আৰু কিছু বস্তু যোনবিলাক অনলাইনত পায় সেইবিলাক ৰিটেইলত নাপায়। সেইটো হয়। চ' কেনেকৈ বন্ধ হৈ যাব? বন্ধ হৈ যাব মানে কি কয়, আজিকালি বেছিভাগ মানে আপুনি দেখিছে বেছিভাগ মানুহে মানে খালি অনলাইন শ্বপিং সেইটো বেছিকৈ মানে প্ৰিফাৰ কৰে। সেইকাৰণে আমাৰ যোনবিলাক সৰু সুৰা দোকানবিলাক হৈ যায় সেইবিলাকৰ মানে কোনো ভেলু নথকা হৈ যায়। তেওঁলোকে যিকোনো বস্তু বিক্ৰী কৰিলেও মানে কোনো মানুহ আহি পেলাই কিনিব নিবিচাৰে। তাৰ কাৰণে এইবিলাক দোকান মানে বন্ধ হৈ যোৱাৰ চান্সেছ আছে। মই তোমাকে সুধিছোঁ বাৰু, অ'কে, তুমি অনলাইন শ্বপিং কৰা নে অফলাইন শ্বপিং কৰা? মই বেছিকৈ অফলাইনটোক বেছি প্ৰিফাৰ কৰোঁ, কাৰণ তাত মই গৈ পেলাই বস্তুটো চাই আহিব পাৰোঁ, আৰু যদি পচন্দ হোৱা নাই মানে বস্তুটো মই ঘৰত লৈ আনিলোঁ কিন্তু তাৰপিছতো মোৰ পচন্দ নহ'লে মই আকৌ সেইটো ৰিটাৰ্ণ কৰিবগৈ পাৰোঁ। ৰিটাৰ্ণ কৰি পেলাই যদি আৰু তাতকৈ বেছি ভাল বস্তু পালে মানে সেইটো মই আকৌ পাৰচেজ কৰি লৈ আনিবগৈ পাৰোঁ। সেইকাৰণে মই বেছিভাগ মানে অফলাইনটো বেছি প্ৰিফাৰ কৰোঁ। এতিয়া মই হাইব্ৰিড। অ'কে, মই এইটো নকওঁ যে মই ফিক্সড অনলাইনে কিনো বা ফিক্সড অফলাইনে কিনো। মই দৰ দাম কৰা, মই হিন্দুস্তানী হওঁ, মই দৰ দাম কৰি ভাল পাওঁ।
হয় অ'কে য'ত বেষ্ট প্ৰাইচটো পাওঁ মই সেইটোতে কিনি ল'ম অফক'ৰ্ছ কোৱালিটি কম্প্ৰমাইজ নকৰাকৈ বা হেৰি নকৰাকৈ তেনেকৈ চাওঁ এতিয়া তুমি কৈছা তুমি অফলাইনটো ভাল পোৱা না হয়। অফলাইন শ্বপিঙৰ এটা মজাটো বেলেগ হয় হয়নে নহয় হয় এইখিনিতে তোমালোকৰ কি হয় আজি শ্বপিং যাম হয়। ফ্ৰেণ্ডছ গোটোৱা Friends হয় গোটোৱা ফেমিলি হয়। গোটোৱা হয় হয় যোৱা হয় হয় ইট বিকামছ মোৰ লাইক এ পিকনিক হয় হয় নে Picnic নহয় type গোটেই হৈ যায়। দিনটো গুচি যায় হয় ৰাইট এটা ফূৰ্তিও হয় হয়। চ' সেই বস্তুটো অনলাইন শ্বপিঙত অনলাইনত কি আছে এইটো সেইটোৱে ৰাইট মানুহ বেছি মানে লেজি হৈ যায় যাৰ লেজি কাৰণে। য়েছ সেইটোলৈ নাযাওঁ বাৰু লেজিলৈ হয়। নাযাওঁ হয় কিন্তু এতিয়া যদি অনলাইন শ্বপিঙে অফলাইন শ্বপিংটো এনেকুৱা কাৰণত মাৰিব নোৱাৰে হয় হয় নে নহয় আমি যিটো দেখিছোঁ য়েছ কিছু প্ৰমাণত কৈছে যে অনলাইন শ্বপিঙত যেনেকৈ এইমাত্ৰ কৈ গ'লোঁ অনলাইন শ্বপিঙৰ তেখেতসকলৰ ফাণ্ডিং বা পইচাৰ কোনো কমতি নাই ফলত তেখেতে কম্পিটিটিভ ৰেটছ দিব পাৰে হয় এই তুমি নিজে এগৰাকী মহিলা তোমাক ড্ৰেছ এযোৰ ভাল লাগিছে তুমি অনলাইনৰ ডেলিভাৰীৰ কাৰণে ৰৈ থাকিবা নেকি নাই তাতকৈ মই দোকানৰ পৰাই গৈ পেলাই কিনি ল'ব পাৰোঁ Right. যোনটো পচন্দ হৈছে ডিফাৰেঞ্চটো লেটছে 200 বা 300 টকাৰ হয় কাৰণে হয় এনেকুৱা ক্ষেত্ৰতো তুমি কেতিয়াও ৰৈ নাথাকা নাই ৰাইট হয় আৰু আমাৰ এনেকুৱা হয় যে আমাৰ ইণ্ডিয়ান হয় যেতিয়া মানে আমাৰ বাৰ্গেনিংটোতো থাকেই ৰাইট যোনটো আমি এতিয়া মানে অনলাইনত যোনটো বস্তু আমি এটা ফিক্সড প্ৰাইচ থাকে কেতিয়াবা অফাৰ থাকিলেও মানে ঠিক আছে কিছুমান বস্তুতহে মানে অফাৰটো দিয়া হয় কিন্তু কিছুমান বস্তু এনেকুৱা হৈ যায় যে আমাৰ ভাল লাগিলেও মানে তাত আমি বাৰ্গেনিং কৰিব নোৱাৰোঁ এতিয়া আপোনাৰ অফলাইনত কি হৈছে আপুনি বজাৰত গৈ পেলাই নিজে গৈ বাৰ্গেনিং কৰি সেইটো বস্তুকে আপুনি বহুত কম দামত ল'ব পাৰে সেইকাৰণে মই বেছিভাগ মানে অফলাইনটো বেছি প্ৰিফাৰ কৰোঁ তুমি এইটো কেতিয়াও কৰা নাইনে যে দোকানী কাপোৰটো ভাল পালা বা বস্তুটো ভাল পালা কাপোৰেই নকওঁ বস্তুটো ভাল পালা তুমি লগে লগে তাতে অনলাইনটো খুলিলা হয় খুলি পেলাই দোকানীটোক দেখাই দিলা এইটো চাই এইটো প্ৰাইচত দি আছে তাৰ পৰা বাৰ্গেনিংটো আৰম্ভ হয় নে নহয় হয় হয় য়েছ হয় চ' অনলাইনে যে অফলাইনক বন্ধ কৰিব পাৰিব বুলি কিবা মানে আছে নেকি আপোনালোকে দেখিছেই চাগে যোনবিলাক সৰু সৰু দোকান হয় সেইবিলাকেতো মানে বেংকৰ পৰা লোন লৈ পেলাই দোকান এখন খোলে তো মই বিচাৰোঁ যে তেওঁলোকে ইমানখিনি কষ্ট কৰাৰ পিছত তেওঁলোকৰ যদি দোকানখন যদি নচলে তেনেহ'লে সেইটো আমাৰে বেয়া লাগে আমাৰে এতিয়া যদি আমি যদি তেওঁলোকৰ সলনি যদি আমি অনলাইনৰ পৰা যদি বস্তু অৰ্ডাৰ কৰোঁ তেওঁলোকৰ কোনো একো প্ৰফিট নহ'ব সেইকাৰণে বিচাৰোঁ যে তেওঁলোকে ইমানখিনি ইনভেষ্ট কৰাৰ পিছত যে মানে তেওঁলোকৰ দোকানখন নচলিলে তেওঁলোকে বহুতো প্ৰব্লেম ফেচ কৰে তেওঁলোকৰ ইনকাম চ'ৰ্চটো নাইকিয়া হৈ যায় তোমাকে নিজে কোৱা তুমি যে দোকানলৈ গ'লা দোকানলৈ গৈ পেলাই এতিয়া ড্ৰেছজোপা ভাল লাগিলে বা বস্তুটো ভাল লাগিলে তুমি নিজেই দেখোন তাত কি কৰা তাৰপিছত দেখুৱালা এইটো প্ৰাইচত পাইছোঁ বাৰ্গেনিং তাৰ পৰা আৰম্ভ হৈ গ'ল য়েছ লাষ্টত আহি গৈ বেনাৰ তোৰ নামৰ ৰাখি থ উঠাই পেলাই ইউ আৰ হেপী দোকানী ইজ হেপী ৰাইট চ' এনেকুৱা ক্ষেত্ৰত যেনেকৈ ক'লোঁ আমাৰ ছেগমেণ্ট দুটা বেলেগ বেলেগ আছে ফৰ এক্সাম্পল এতিয়া মই যদি ইলেক্ট্ৰনিক বস্তু এটা কিনিব যাওঁ গেজেট এটা কিনিব যাওঁ মই বহুত ক্ষেত্ৰত দেখোঁ যে মই স্পেচিফিকেশ্যনছ পঢ়ি পেলাই মোৰ কনফিউজন হৈ যায় মই গৈ পেলাই বস্তুটো দোকানত গৈ চাই মেলি চেক কৰি তাৰ পিছতহে মই লওঁ ৰাইট এতিয়া কেতিয়াবা অনলাইনত বস্তুটো কিনি ল'লে মোৰ নিজৰে কিবা এটা কমতি থকা নিচিনা লাগি যায় স্পেচিয়েলি ইলেক্ট্ৰনিক বস্তু কথা কৈছোঁ মই কাপোৰ ক্ষেত্ৰত যোৱা নাই বাৰু ইলেক্ট্ৰনিক বস্তু চ' মই কি কৰোঁ তেতিয়া অফলাইনত বেছিকৈ বিচাৰোঁ য়েছ স্পেচিফিকেশ্যনছখিনি চালোঁ মনত ৰাখিলোঁ তাৰপিছত মই দৰদামটো আৰম্ভ কৰোঁ বহুতবাৰ কি হৈ যায় যদি দোকানী নোৱাৰে তেতিয়া মই অনলাইন অৰ্ডাৰ দি দিলোঁ ৰাইট কিন্তু য়েছ এটা বস্তু আছে চেলছ ছাৰ্ভিচ বা হেৰি যেতিয়া অনলাইন কিনা যায় সদায় এটা ডাউট এটা থাকে মানুহৰ যে মই আকৌ ছাৰ্ভিচটো পাম নে নাপাম কিমান সুবিধা অসুবিধা হ'ব এইবিলাক চব মূৰত আহেই চ' কি ধৰণে অফলাইনটো বন্ধ হোৱা ইমান ভয় খাই আছে য়েছ অফলাইন বন্ধ হ'ব পাৰে য'ত তাহাঁতি এই যদি কিছুমান ভুল কৰি আছে সেই ভুলবিলাক ৰিপিট কৰি থাকে আপোনালোকে দেখিছে যে আগতে কেইটামানহে শ্বপিং এপ বা যিকোনো মানে অনলাইন এপহে আছিলে আজিকালি দেখিছে যে দিনক দিনে এই এপকেইটা বা অনলাইন শ্বপিঙৰ যোনকেইটা এপ সেইকেইটা দিনক দিনে বাঢ়ি গৈ আছে
সেইকাৰণে কি হৈ গৈছে এটা ভয় সোমাই গৈছে যে এই আমাৰ যোনকেইটা খুচুৰা এই ব্যৱসায়ী হয় তেওঁলোকৰ দোকানকেইখন বন্ধ হৈ যোৱাৰ চান্সেছ আছে বুলি যোনকেইজনে এডাপ্ট কৰিছে তাহাঁতি বন্ধ হোৱাৰ চান্স কম এতিয়া বহুতকেইজন দোকান হয় চেলাৰ মই খালি ৰিচেলাৰৰ কথা কৈছোঁ মেনুফেকচাৰ ৰিচেলাৰৰ কথা কৈছোঁ তেখেতসকলে নিজৰ ৱেবছাইটছ খুলি পেলাই তাৰ পৰাও বিক্ৰী কৰিব আৰম্ভ কৰিছে হয় ৰাইট হয় চ' তাহাঁতৰ ৰিচটো এক্সটেণ্ড হৈ গৈছে য়েছ এৰিয়া স্পেচিফিকেশ্যন থাকে তাহাঁতি হয় তাহাঁতি এইটো নহয় যে যদি অসমত অপাৰেট কৰি আছে অসমৰ কিছু জেগাতে ডেলিভাৰী দিব চবতে নিদিয়ে কিন্তু এৰিয়াটো বাঢ়ি গৈছে চ' তেখেতসকলে এডাপ্ট কৰিছে ছাৰ্ভাইভ কৰি গৈছে কিন্তু যোনকেইজনে এডাপ্ট কৰিব টান পাই আছে যোনে একদম খালী কনভেনশ্যনেল মেথডতে ভাবে অফক'ৰ্ছ সময়বোৰ সলনি হৈ আছে আৰু এনেকুৱা হৈ যায় আপোনালোকৰ অনলাইনত মানে যেনেকৈ আপুনি বস্তু এটা কিনিলে তাৰ সলনি আপোনালোকে এক্সট্ৰাকৈ ডেলিভাৰী চাৰ্জেছ দিব লাগে ৰাইট ডেলিভাৰী চাৰ্জেছ সেইটো মানে আপুনি নৰ্মেলি আপুনি দোকানৰ পৰাই কিনি লওক তেতিয়া আপোনাৰ ডেলিভাৰী চাৰ্জেছটো দিব নালাগে এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিছোঁ তোমালোকৰতো পইচা নাযায় তোমালোক যেতিয়া শ্বপিং কৰা হ'ল তোমালোকৰ খোৱা বোৱাত পইচা এটা নাযায় জানো খোৱা বোৱাত গ'লেও একেই কথা খৰচো হৈছে এইফালে খালি ডিফাৰেঞ্চটো তোমালোকে খাই লৈছা আমি কি কৰিছোঁ কাৰোবাক এমপ্লয়মেণ্ট দিছোঁ হয় হয় আৰু এনেকুৱা হয় যে আপুনি সেইটো অনলাইনত আপুনি বস্তুটো চাব নোৱাৰে তাত গৈ পেলাই আমি বস্তুটো চাই ল'ব পাৰোঁ চাইজটো ফিটিং চব আমি গোটেইখিনি মানে গম পাই পেলাই লৈ ল'ব পাৰোঁ বা কম দামতো অনলাইনত যিমানখিনি দাম হয় তাতকৈ কমতো আমি লৈ ল'ব পাৰোঁ সেইটো ভাল হৈ যায় এগ্ৰী কৰিছোঁ যে যাৰ টাচ এণ্ড ফিলটো লাগে যেনেকৈ মোৰ ক্ষেত্ৰত ইলেক্ট্ৰনিক বস্তু লৈ পেলাই যিটো টাচ এণ্ড ফিলটো লাগে ৰাইট কিছু মানুহৰ কথা কাপোৰৰ ক্ষেত্ৰত আহি যায় টাচ এণ্ড ফিলটো লাগে চ' সেইকাৰণে মই সেইটোৱে কৈ আছোঁ আমাৰ ছেগমেণ্ট বেলেগ বেলেগ আছে দুটা বেলেগ বেলেগ কেটেগৰীৰ মানুহ আছে যোনে এতিয়াও এই সৰু উদাহৰণ এটা দিছোঁ আজি নিউজ টিভিটো আহে ৰাইট আমাৰ ছ'চিয়েল মিডিয়াটো আহে ৰাইট চবতে আহে কিন্তু মোৰ নিচিনা মানুহ এটা যদিও মই নিউজৰ লগত কানেক্টেড থাকোঁ অনলাইন ৰাতিপুৱা শুই উঠি মোক সেই ফিজিকেল পেপাৰখন লাগিবই লাগিব মই লাগিলে কালি নিউজটোৱে পঢ়িম তাত য়েছ সেই কিছুমান অভ্যাস মানুহৰ নাযায় ৰাইট চ' সেইটোত ভয় খাবলৈ নাই য়েছ আজিৰ তাৰিখত ইন'ৱে ভিডিঅ' নিউজটো বেছি চলি আছে সেইটো বেলেগ কথা মানুহে ভিডিঅ' চাই ভাল পায় পঢ়াতকৈ কিন্তু পঢ়া ছেগমেণ্টটোৱে বেলেগ সেইটো তুমি উদাহৰণটো পাইছা যেতিয়া বুক ফেয়াৰ হয় বুক ফেয়াৰ হ'লে প্ৰত্যেক বছৰে বুক ফেয়াৰৰ চেলছবিলাক বাঢ়ি গৈ আছে ৰাইট মই গুৱাহাটী বুক ফেয়াৰ কথা কৈছোঁ ৰাইট তাৰমানে কিছু মানুহ আছে এতিয়াও সেই ৰিডিং ছেগমেণ্টটোত আছে ছেইম ৱে কিছু মানুহ এনেকুৱাও এতিয়াও আছে যোনে অনলাইন ছেগমেণ্টটোত আছে আৰু কিছু আছে অফলাইন ছেগমেণ্ট চ'ললি অফলাইন ছেগমেণ্ট আৰু কিছু আছে হাইব্ৰিড যেনেকৈ মোৰ নিচিনা দুইটাই কৰোঁ চ' এই লেটাৰখন যে কেইটা যে পঠাইছে পিয়ুষ গোৱেললৈ ৰাইট সেইটো কিবা জাষ্টিফিকেশ্যন কি জাষ্টিফিকেশ্যনৰ পঠাইছে কেনেকুৱা ধৰণৰ হেৰি কৰিছে সেই বস্তুবিলাক এতিয়ালৈকে কোনো ক্লিয়াৰ হোৱা নাই কাৰণ এনেকুৱা হৈ যায় যে যোনবিলাক অনলাইন শ্বপিঙৰ সেইবিলাক অ'নাৰ্ছ থাকে তেওঁলোকে কি কৰে যে এতিয়া আমি যেনিবা দোকান এখনত যেনিবা কিবা বস্তু চেল কৰি আছোঁ সেইটো কি হৈ যায় তেওঁলোকে সেই দোকানকেইখনকো মানে তেওঁলোকৰ ওচৰত ইমানখিনি পাৱাৰ আছে যে তেওঁলোকে সেই দোকানকেইখনকো কিনি ল'ব পাৰে মানিছোঁ বাৰু অলদো ফেক্টছত নাযায় কিন্তু মানি লৈছোঁ হয় এনেকুৱা হৈ যায় যে যোনবিলাক অনলাইন শ্বপিঙৰ অ'নাৰ্ছ থাকে তেওঁলোকে কি কৰে এই সৰু সুৰা দোকানবিলাককো কিনি লৈ পেলাই তেওঁলোকে ডিছকাউণ্ট দি দিয়ে মানে আৰু যিমানখিনি ডিছকাউণ্ট আছে তাৰ ওপৰত আৰু ডিছকাউণ্ট দি দিয়ে যাৰ কাৰণে তেওঁলোকে মানে যোনবিলাক আমাৰ কাষ্টমাৰ্ছ হয় তেওঁলোকক আকৰ্ষিত কৰে ঠিক আছে এইটো য়েছ এইটো ক'ব গ'লে ইন'ৱে কিন্তু তাৰ কাৰণে ৰুলছ কিছুমান বনোৱা আছে ন' ডাউট গভৰ্ণমেণ্টে ৰুলছ কিছুমান বনাইছে এইটো আনফেয়াৰ প্ৰেক্টিছতো আহে কিছু ক্ষেত্ৰত কিন্তু কিছু ক্ষেত্ৰত এইটো মাৰ্কেটিং পলিচিও হয় যেনেকৈ যেতিয়া জিঅ' আহিলে জিঅ'য়ে ইমান কম দামত দিব পাৰিলে
হয়। যে বহুতখিনি বাকী নেটৱৰ্কছ হয় কিছুমানটো ফ'ল্ড আপে হৈ গ'ল কিছুমানে মাৰ্জাৰ হেৰি হ'ল কিন্তু সেইবিলাক মাৰ্কেটিং পলিচি কিন্তু এতিয়াতো চাব গ'লে চব এটা প্লেটফৰ্মলৈ গুচি আহিছে এটা ষ্টেবিলিটিলৈ গুচি আহিছে ৰাইট আগতে কি আছিলে যে অনলাইন অফলাইন দোকানবিলাকৰ কিছু ক্ষেত্ৰত এটা মন'পলি আছিলে হয় ৰাইট গুৱাহাটীৰ ক্ষেত্ৰতে কৈছোঁ কিছু কিছু দোকান আছে কাপোৰ কিনিব গ'লে অমুক দোকানখনলৈহে যাম হয় অমুক ছুপাৰ মাৰ্কেটখনলৈ যাম অমুক ইলেক্ট্ৰনিক ট্ৰেডাৰলৈহে যাম মানুহৰ মুখত তেনেকুৱা আছিলে সেইটো কি সেইটো সময়ত কিয় মানুহে হেৰি নকৰিলে কি কয় তেখেতৰ এগেইনষ্ট একশ্যন নল'লে কথাটো মই কি ক'ব বিচাৰিছোঁ বুজি পাইছাতো আৰু এবাৰ ৰিপিট কৰি দিব ফৰ এক্সাম্পল মই কাপোৰ কিনিব বিচাৰিছোঁ মই দোকানতহে গৈ পেলাই মই কাপোৰ কিনিম হয় আৰু মই অকলে নহয় দেই মই যদি ইয়াত যিমানবোৰ আছে চবকে সেইটোৱে ইনফ্লুৱেঞ্চ কৰিম যে ইয়াতহে ভাল বস্তু পায় ৰাইট হয় তেখেত মেবি অন্য এখন দোকানলৈ গৈ আছে সৰু দোকান কিন্তু মই যাম সেইখনলৈকে আৰু এইখনকলৈকো তালৈকে লৈ যাম চ' তেতিয়া কোনেও আপত্তি নকৰিলে ৰাইট আছে আছে মই নাম নলওঁ এতিয়া কিছু দোকান তেনেকুৱা আছে আজিও তেখেতসকল এক্সিষ্ট কৰি আছে নকৰা নহয় ৰাইট নকৰা নহয় চ' তাৰ পৰা তেখেতসকলে কি হৈ গ'ল বহুত ক্ষেত্ৰত এনেকুৱা দোকানবিলাকো এটা মানে তাহাঁতি বহুত কমপ্লেচেণ্ট হৈ গ'ল তাহাঁতি কি ভাবিলে এই মোলৈতো আহিবই মই যি দাম কওঁ সেইটো দামতে লৈ যাব ৰাইট আই কেন মেনিপুলেট দ্য প্ৰাইচেছ মই প্ৰাইচেছ মেনিপুলেট কৰি দিম মানুহক কি লাগে মই বিক্ৰী কৰিম সেইটো নালাগিলেও মই বিক্ৰী কৰিম ৰাইট চ' সেই মনোপলিবিলাক ভাঙিছে মানুহৰ ন' ডাউট অনলাইন শ্বপিঙৰ কাৰণে সেই মনোপলিবিলাক ভাঙি গৈছে তাহাঁতৰ কমপ্লেচেঞ্চিটো ভাঙিছে আজি তাহাঁতি এডাপ্ট কৰিবলগীয়া হৈছে এডাপ্ট নকৰিলে তাহাঁতি যোনবিলাকে এডাপ্ট কৰিব পাৰিছে তাহাঁতি হাৰি গৈছে তাহাঁতৰ চেলছ এতিয়াও আছে যোনবিলাকে এডাপ্ট কৰিব পৰা নাই এতিয়া মই এটা এক্সাম্পল দিম মাজতে মই ট্ৰাউজাৰ্ছে হওক জিন্সে হওক মই অনলাইন নিকিনা হৈ গ'লোঁ ৰাইট কিন্তু দেখিলোঁ দোকানবিলাকতো একে ট্ৰেণ্ড চলি আছে এটা যে আছিলে মাজতে ট্ৰেণ্ড এটা হয় ট্ৰাউজাৰবিলাক এনেকুৱা লাগে হয় ভৰিতে চিলাই দিয়ে হয় ৰাইট চ' সেইবিলাকতো মই নিপিন্ধোঁ অ'কে মোক যোনটো ফিট লাগে মই সেই ফিটটো যেতিয়া মই গোটেই মাৰ্কেট ঘূৰিলোঁ নাপালোঁ তেতিয়া মই আকৌ অনলাইনলৈ আহিলোঁ তাত দেখিলোঁ কিছুমান স্পেচিফিক ছাইটছ আছে য'ত মোক লগা বস্তুটো দি আছে য়েছ ফিটিংটোত মোৰ অকণমান ডাউট আছিলে কিন্তু এবাৰ দুবাৰ যেতিয়া ল'লোঁ মোৰ কাৰণে ইজি হৈ গ'ল এতিয়া সেই বস্তুটো যদি ইয়াত মানুহে কেইটা কৰিলে হয় তাহাঁতি মোক সেই অনলাইনত নেহেৰুৱালে হয় মোৰ নিচিনা মানুহ এজনেই নাই আৰু বহুত আছে হয় ট্ৰেণ্ডৰ বস্তুখিনি চলি আছে বাৰু তেতিয়াও মানে যোনবিলাক পুৰণা ট্ৰেডিশ্যনেল ৱেৰ সেইকেইটা আমি পাই যাব পাৰোঁ যোনটো আমি অনলাইনত সেইবিলাক ট্ৰেডিশ্যনেল ৱেৰ ইজ ডিফাৰেণ্ট ট্ৰেডিশ্যনেল ৱেৰ ইজ ডিফাৰেণ্ট এতিয়া মই আৰু এটা এক্সাম্পল দিম মোৰ কাৰণে শ্লিম ফিট বস্তু ভাল নহয় মোৰ নিচিনা ক্ষীণমিন মানুহৰ কাৰণে শ্লিম ফিট বস্তুবিলাক ভাল নহয় হ'ল পেটটো ওলাই থাকে ৰাইট এতিয়া মই যিখনে দোকানত যাওঁ শ্বাৰ্টবিলাক য'তেই দেখোঁ চব শ্লিম ফিট কিয় জাষ্ট বিকজ ইটছ ইন ট্ৰেণ্ড মানে আমি তাৰমানে কাপোৰ পিন্ধিব নালাগে বা সেইটোৱে পিন্ধিব লাগিব নাই এনেকুৱা নহয় আপুনি চাওক অনলাইনতো আপোনালোকৰ এনেকুৱা হৈ যায় যে আপুনি কিবা এক্সেল চাইজৰ কিবা এটা অৰ্ডাৰ কৰিছে তেতিয়া চাইজৰ ইছ্যু হৈ যায় কেতিয়াবা এল চাইজ আহি যায় কেতিয়াবা আপোনাৰ এছ চাইজ আহি যায় স্মল আহি যায় তো মানে আমি এনেকুৱা অফলাইনত আপোনাৰ এইটো হয় যে আপুনি তাতে গৈ পেলাই আপুনি বস্তুটো চেক কৰি পেলাই পিন্ধি চাই ল'ব পাৰে যদি আপোনাৰ যদি চাইজটো যেনিবা সৰু হৈছে তেনেহ'লে আপুনি তাতে গৈ পেলাই চাইজটো ডাঙৰ চাইজৰ লৈ ল'ব পাৰে মানে টাইমটো মানে ছেভ হৈ যায় আপোনাৰ মানিছোঁ কিন্তু এতিয়া সেইটো যদি তাহাঁতি ৰং চাইজ পঠাইছে সেইটো তাহাঁতৰ ভুল তাহাঁতি ৰেক্টিফিকেশ্যন কৰি দিয়ে ৰাইট সেইটো ৰেক্টিফিকেশ্যন কৰি দিয়ে কিন্তু যেতিয়া তাত লিখাই থাকে স্পেচিফিকেশ্যন লিখা আছে আৰু মই স্পেচিফিকেশ্যনখিনি চাই পেলাই তাৰপিছত অৰ্ডাৰ দিছোঁ ৰাইট তেতিয়াতো যদি তাহাঁতি ৰং চাইজ পঠায় সেইটো তাহাঁতৰ ভুল যদি তাহাঁতি কাৰেক্ট চাইজটো পঠাইছে মোৰতো ঠিকেই আছে মই ক'বলগীয়া একো নাই তাত
বেছিভাগ মানে এনেকুৱা অনলাইনত মই যিমানখিনি শ্বপিং কৰিছোঁ মানে চাইজৰ বহুত ইছ্যু হয় চাইজৰ ইছ্যু এইটোতো কাপোৰৰ ক্ষেত্ৰত খালি কাপোৰৰ ক্ষেত্ৰতে হয় নহয় এতিয়া অনলাইন মই যদি কৰিব যাওঁ আজিকালি গ্ৰ'চাৰী শ্বপিংটো অনলাইন আছে হয় দৰৱটো বেলেগেই কথা দৰৱ ইনফেক্ট যিয়ে লাগে আজি ঘৰৰ কাৰণে মই ঘৰ এখনৰ কাৰণে মই চব অনলাইন পাই যাওঁ ঘৰে হওক অফিচে হওক ইনফেক্ট মই অফিচ ফাৰ্নিচাৰ লাগে মই অনলাইনে অৰ্ডাৰ কৰিব পাৰোঁ যেনেকৈ আমাৰ ইয়াত ৰাজহী হয় যোনে আমাৰ টেকনিকেল ছাইডটো চাই হয় ৰাইট আমাৰ দুটাৰ মাজত সদায় এটাই থাকে যে ইলেক্ট্ৰনিক বস্তু কিনিব লাগে গেজেটছ কিনিব লাগে অফলাইন যাম ৰাজহীখনৰ অনলাইন চাম চ' এইটো আমাৰ সদায় থাকিবই চ' এইটোক মই কোৱা নাই যে অনলাইন বা অফলাইন যে অনলাইনে অফলাইনক বন্ধ কৰিব পাৰে নোৱাৰে মোৰ মতে সেইটো জাষ্টিফাইড নহয় কিন্তু য়েছ অফলাইন যিমানবোৰ মানুহ আছে মই ইমানেই ক'ব বিচাৰিছোঁ আজি যে অফলাইনৰ মানুহবিলাকে এডাপ্ট কৰিব শিকিব লাগিব এতিয়া আগতে যেনেকৈ বিজনেছ কৰিছিলে তেনেকৈ বিজনেছ কৰিলে নহ'ব কাষ্টমাৰ ছেটিছফেকশ্যনৰ পৰা লৈ পেলাই প্ৰডাক্ট এভেইলেবিলিটিয়ে হওক ইন'ভেটিভ প্ৰডাক্টছ হওক এইবিলাক চব যদি অফলাইনত এভেইলেবল কৰিবলৈ মানুহে আৰম্ভ কৰে তেতিয়াহে সেই কম্পিটিশ্যনটো হেল্থি হৈ থাকিব সেই কমপ্লেচেঞ্চিত যদি বহি থাকে যে মোৰ ব্ৰেণ্ডিং মোক বহুত পুৰণা ব্ৰেণ্ডৰ দোকান হয় মানুহ এনেও আহিব যেনেকৈ আগতে কি আছিলে মানুহ এজনে চুট যদি পিন্ধে যোনে চুটছ পিন্ধিছিলে তেখেতে চুটযোৰ ৰেডিমেড কেতিয়াও নিকিনিছিলে সদায় চিলোৱাই কৰিছিলে এতিয়া যোনকেইজন হাবেডাশ্বৰী বা হেৰি যোনবিলাকে মানে চুটছবিলাক এডাপ্ট কৰিব পাৰিলে তেখেতসকল ছাৰ্ভাইভ কৰিব ৰাইট কিন্তু যোনকেইজনে এডাপ্ট কৰিব নোৱাৰিলে তাহাঁতৰ উপায় কি হৈ গ'ল তাহাঁতি বন্ধ কৰিবলগীয়া হৈ গ'ল ৰাইট চ' ছেইম ক্ষেত্ৰত আজি অনলাইনেই যে অফলাইনক বন্ধ কৰি দিব পাৰিব বুলি কোনো মানে নাই মোৰ মতে দেই মোৰ মতে চ' য়েছ বন্ধ কৰিব পাৰিব যদি অফলাইনে এডাপ্ট কৰাটো বন্ধ কৰে ৰাইট আজি ফৰ এক্সাম্পল হেণ্ডিক্ৰাফ্ট আইটেমছ মই যদি গাঁও এখনলৈ গুচি যাওঁ ৰাইট মই তাৰ পৰা এটা দামত যোনটো দামত কিনি আনিব পাৰোঁ সেইটো অনলাইনত মই নাপাম তাৰ অকণমান কমতে পাব পাৰোঁ আৰু যোনটো বস্তু মোক লাগে সেইটো বস্তুৱেই পাম সেইটো অনলাইন নাপাবও পাৰোঁ ৰাইট বিকজ অনলাইনত তাহাঁতৰ এলগৰিদম ছেট কৰা আছে যে কোনে কি বিচাৰি আছে তাৰ মতেহে দিব ৰাইট চব বস্তু আনি ষ্টক নকৰে তেনেকেই অফলাইনৰ দোকানবিলাকেও সেইটো এডাপ্ট কৰিব লাগিব ৰাইট তেতিয়াহে বস্তুটো আগবাঢ়িব নহ'ব নাপাৰে চাওক এতিয়া কি হৈছে আপোনাৰ যোনবিলাক অফলাইনৰ দোকান হয় তেওঁলোকে মানে অকণমান সেইটোতো হয় বাৰু অনলাইন সেইটো তো মানে অলপ হ'লেও এডপ্ট কৰিব লাগিব যেনেকৈ মানে কি কয় আপোনাৰ কাষ্টমাৰ্ছক অকণমান মানে আকৰ্ষিত কৰিব লাগিব এডপ্ট কৰিবই লাগিব সেইটো নিশ্চয় সেইটোৱে মই ক'ব বিচাৰিছোঁ যে আজি এইটো নহয় যে অনলাইন আৰু অফলাইনৰ মাজত কিবা হেৰি যে অনলাইনে অফলাইন বন্ধ কৰিব বিচাৰিছে য়েছ হেল্থি ৰিলেশ্যনশ্বিপ এটা কিন্তু আম চৰি হেল্থি কম্পিটিশ্যন এটা আনি দিছে ন' ডাউট ইয়াত কম্পিটিশ্যনত অফক'ৰ্ছ সদায় এটোৱে বস্তু থাকে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট অৰ পিপল হু কেন এডাপ্ট ৰাইট চ' অফলাইনৰ এতিয়া আজি ইমানেই আছে যে যেতিয়ালৈকে এডাপ্ট কৰিব নিশিকে যেতিয়ালৈকে ইন'ভেটিভ প্ৰডাক্টছ আনিব নিশিকে কাষ্টমাৰক যি লাগে সেইটো দিবলৈ নিশিকে ৰাইট তেতিয়ালৈকে অনলাইনৰ পৰা এটা ফ্ৰেট পাৰচেপশ্যন এটা থাকি যাব কিন্তু যোনদিনাখন এই বস্তুটো শিকি যাব অনলাইনৰ লগত ফ্ৰেট পাৰচেপশ্যন নাই য়েছ কিছু ৰুলছৰ কাৰণে কিছু ৰুলছ ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰিবলৈ সেইটো বাৰু গভৰ্ণমেণ্টক দিয়াটো বেলেগ কথা যে ফেয়াৰ ট্ৰেড ফেয়াৰ কম্পিটিশ্যন সেইবিলাক দিয়াটো বেলেগ কথা কিন্তু এনেই যে অফলাইনৰ ওপৰত অনলাইনৰ ওপৰত খালি পাবন্দী আনি থকাটো বিকজ অনলাইন যিয়েই নহওক মই খালি কাপোৰ ক্ষেত্ৰতে কোৱা নাই ইলেক্ট্ৰনিক্স হওক মেডিচিনছে হওক যিয়ে নহওক ৰুলছ ৰেগুলেশ্যনছটো আছেই উইচ দে হেভ টু ফ'ল' কিন্তু তেখেতসকলে বহুতখিনি এমপ্লয়মেণ্ট অপৰচুনিটিজো জেনেৰেট কৰি আছে এটলিষ্ট ফৰ স্কিল্ড পিপল ৰাইট আনস্কিল্ড পিপলৰ কথাটো বেলেগ হৈ যায় কিন্তু স্কিল্ড পিপলৰ কাৰণে বহুতখিনি এমপ্লয়মেণ্ট অপৰচুনিটিজ দি আছে চ' মই ভাবাত ইহঁতক
বেছি ষ্ট্ৰিক্ট কৰি দিয়াতকৈ কিছুমান গাইডলাইনছ অকণ ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰি কিছু ক্ষেত্ৰত ফ্ৰী হেণ্ড এটা দিয়াটো বেছি ভাল হয় চ' ইয়াতে মই মানে আমি ইয়াতে আজি সামৰণি মাৰোঁ নেকি অকণ বেছি দীঘল হৈ যাব নেকি নমস্কাৰ ইকনমি আছামটো চাই থাকিব আপুনি কি ভাবিছে যে অনলাইন আৰু অফলাইনৰ মাজত এই হেল্থি কম্পিটিশ্যনটো থকা ভাল নে অনলাইন শ্বপিং ছাইটছৰ ওপৰত ষ্ট্ৰিক্ট পাবন্দী ৰাখিব লাগে আপোনাৰ অপিনিয়নটো বহুতেই ইম্পৰ্টেণ্ট হয় পাৰিলে আমাৰ কমেণ্ট ছেকশ্যনত লিখিব আৰু যদি আপোনাৰ কিবা বেলেগ উপদেশ আছে বা অপিনিয়ন আছে আপুনি সেইটো কমেণ্ট ছেকশ্যনত লিখি দিব ইকনমি আছাম চাই থাকিব থেংক ইউ